শিৱসাগৰ ছোৱালী মহিলাৰ কৰি অসমীয়া বিভাগৰ পঞ্চম খণ্ডাধিকাৰ। কেতিয়াবা আহিছে কিমান? এইটো আপোনাৰ জুনৰ 20 তাৰিখৰ পৰা কৰি আছোঁ আৰু আজি এতিয়া আমাৰ 17 দিন হৈছে কৰা। কিমান দিনৰ 30 দিনৰ। কিমান? প্ৰথম দিনা অহাৰ পিছত আমি আপোনাৰ যঁতৰটো ঘূৰাব শিকিলোঁ আৰু ববিন কৰিব শিকিলোঁ। তাৰপিছত তাঁতশালত ডাইনিং মেট লগালোঁ। তাৰপিছত এইবিলাক তুলুঠাত এইবিলাক ড্ৰাম বাতি কৰা শিকিলোঁ, তুলুঠাত সূতা বন্ধা শিকিলোঁ। তাৰপিছত সেনেকৈ আৰু বহুতখিনি আগবাঢ়িছোঁ আৰু। কেনেকুৱা লাগিছে যিহেতু মাহত এনেকুৱা লাগিছিলে যে নোৱাৰিম, কিন্তু এতিয়া আহি পিনি মানে বহুতখিনি আগবাঢ়িছোঁ। মনটোৱে মানে বহুত ভাল লাগিছে, মানে শিকিছোঁ বহুতখিনি। এতিয়ালৈকেতো ডাইনিং মেটখিনি বলোঁ হা, আৰু এতিয়া আমাৰ কাইলৈ বা পৰহিলৈ মানৰ পৰা আমাক গামোচা দিয়াৰ কথা আছে। তাৰপিছত চেলেং চাদৰ কথা লগোৱাৰ কথা কৈছে। আগতে নাই পোৱা। কেনেকুৱা লাগিছে? ভাল লাগিছে যে মই নোৱাৰা বস্তু যে শিকিব পাৰিছোঁ, মানে সেইখিনি বহুত ভাল লাগিছে। মানে পচন্দতে আহিছে মানে মোৰ এনেকুৱা লাগিছে যে মই পঢ়াৰ উপৰিও যে কিবা এটা বাহিৰা যে কিবা এটা পাৰিছোঁ, মানে সেইটো বহুত ভাল লাগিছে মোৰ। কেনেকুৱা লাগিছে ইয়াত মানে প্ৰথম অহাৰ দিনাখনৰ পৰা মেম হওক বা আমাৰ ইয়াত যিমানখিনি মানে মানুহ আছে, বহুতখিনি মানে মৰমীয়াল, বহুতে ভালদৰে মানে আমাক মানে মাত কথা দিয়ে। নিজৰ মানে ঘৰ মানুহৰ নিচিনা মানে ট্ৰিট কৰে, সেইটো বহুত ভাল লাগে। মানে ক'ৰবাত যে বেলেগৰ জেগাত আহি শিকিছোঁ, মানে সেনেকুৱা অনুভৱখিনি হোৱা নাই। ভাল লাগিছে সেইটোৱে। পঢ়াৰ লগতে এতিয়া এগৰাকী হয় বাৰু, মানুহৰ এক্সট্ৰা নলেজো লাগে অকণমান। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অঞ্চনী গগৈ। মই শিৱসাগৰ ছোৱালী কলেজৰ অসমীয়া বিভাগৰ ছাত্ৰী। আমাৰ NEP আণ্ডাৰত এটা মানে ইণ্টাৰ্ণশ্বিপ হৈ আছে, এবাৰ নতুনকৈ দিছে। তাৰ কাৰণে আমাৰ মানে বিষয়টো পৰিছিল হেণ্ডলুম এণ্ড টেক্সটাইল। সেইকাৰণে আমাক শিকিবলৈ পঠিয়াইছে। 18 দিন হৈছে আজি। হয়, 120 ঘণ্টা সম্পূৰ্ণ হ'ব লাগিব। খুব ভাল লাগিছে, নতুন নতুন কথা শিকিব পাৰিছোঁ। তাঁতৰ বিষয়ে ঘৰত দেখিছিলোঁ যদিও মানে ঘৰত আমাৰ মাটিশাল এনেকুৱা ধৰণে আছিলে, হাতেৰেদি বোৱা এনেকুৱা ধৰণৰ শাল নাছিলে। নতুন মানে টেকন'লজি এইবোৰ দেখিছে। ইয়াত আহিবৰ পৰা আমি তাঁত লগাব শিকিলোঁ, ড্ৰাম বাতি কৰিবলৈ শিকিছোঁ। তাৰপাছত মহুৰা বাতিবলৈ, ববিন কৰিবলৈ, তাৰপিছত তাঁত ববলৈ, ফুল তুলিবলৈও শিকাব আমাক। তাঁতৰ শালত ইখন যোনখন আমাৰ নৰ্মেলি ঘৰত থাকে সেইখন বৈ পাইছোঁ। ভাল লাগিছে আৰু পাৰিছোঁ, যেনেকৈ শিকাইছে কৰি গৈছোঁ। আজিকালি দেখিছে মানে আমাৰ এইবোৰ নিজৰ বস্ত্ৰশিল্পবোৰ নাইকিয়া হৈ গৈছে। সেই ক্ষেত্ৰত মানে আমাৰ অসমীয়া বিভাগটোৱে যে ইমান গুৰুত্ব দিছে, আমাক শিকিবলৈ উৎসাহ জনাইছে, সেইকাৰণে মানে বহুত ভাল লাগিছে। আমি নিজেই শিকিব পাৰিছোঁ, কৰিব পাৰিছোঁ। আগলৈও যাতে মানে কৰি নিজৰ বস্ত্ৰশিল্পটো আৰু উন্নত কৰোঁ, তাৰ কাৰণে মানে কৰি যাম। নমস্কাৰ, মোৰ নাম ধৰিত্ৰী গগৈ। মই শিৱসাগৰ ছোৱালী কলেজৰ হয়, হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ। ইয়াত আমি ইণ্টাৰ্ণশ্বিপৰ ক্লাছ কৰিবৰ কাৰণে আহিছোঁ, আৰু আমাৰ বিভাগটো আছে টেইলাৰিঙৰ ক্ষেত্ৰত আমি কৰিব আহিছোঁ। তাৰে অলপকৈ শিকি আছোঁ এতিয়া। এতিয়া আমি আজি 17 দিন কৰিছোঁ। এমাহ হয়। এতিয়ালৈকে অলপ পাৰিছোঁ, কাৰণ এইটো এটা হৈছে কম্পিউটাৰ ইলেক্ট্ৰিকেল মেচিন হয়। কাৰণ আমাৰ পতককৈ আমি হেৰি কৰিব নোৱাৰোঁ, যিহেতু সেইটো অলপ লাহে লাহে শিকি আছোঁ। হয়তো ভৱিষ্যতে পাৰিম। খুব এটা ভাল কাম কৰিছে, কিয়নো এইখিনি বস্তু টোটেলি হেৰাই গৈছে। এতিয়া নতুনকৈ যিহেতু আমি শিকিব পাইছোঁ, ভাল লাগিছে। খুব ভাল কাম কৰিছে, ভাল লাগিছে। বহুতখিনি শিকিছোঁ এতিয়া, আৰু ভৱিষ্যতলৈ যদি এনেকুৱা সুবিধা পাওঁ আৰু শিকিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।